বেয়া ভাগ্যৰ চিন অৰ্থাৎ কোৱা হয় যে কাৰো ভাল বা বেয়া সময় আগজাননী দিব নোৱাৰি। কেতিয়া কাৰ দিন বেয়া চলিব, ভাল দিন চলিব। কিন্তু হঠাৎ আপোনালোকৰ গোটেই জীৱনটো কিছুমান ক্ষেত্ৰত সমস্যাৰ আহি পৰে তৎক্ষণাত। কিন্তু জ্যোতিষৰ মতে বেয়া সময় আৰম্ভ হোৱাৰ আগতে কিছুমান চিন থাকে বা কিছুমান সংকেত আমি লাভ কৰোঁ, যিবোৰ আমি সাধাৰণতে আওকাণ কৰোঁ। দৈনন্দিন জীৱনত নিশ্চিতভাৱে কিছুমান লক্ষণ আছে যিবোৰ ভৱিষ্যতে বা আহি থকা আগন্তুক বেয়া সময়ৰ দিশলৈ আঙুলিয়াই দিয়ে। জ্যোতিষৰ মতে কেতবোৰ সেই অশুভ কাৰণবোৰ বা সংকেতবোৰ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেয়া দিন অহাৰ পূৰ্বে ভগৱানে দিয়ে বিশেষ কেইটামান সংকেত। প্ৰথমটো হৈছে বন্ধুসকল পূজাৰ থালি। হঠাৎ যদি আপুনি পূজা কৰিবলৈ ওলাইছে আৰু হঠাৎ আপোনালোকৰ যদি পূজাৰ থালি পৰি যায়, তেন্তে ইয়াক অশুভ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে বিশেষকৈ এইটো এটা বেয়া সংকেত বুলি কৈছে। যদি আপোনালোকৰ লগত এনেকুৱা হয়, তৎক্ষণাত দেৱ দেৱীৰ পৰা ক্ষমা বিচৰা উচিত বুলি কৈছে। গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। ঘৰখনলৈ বেয়া দিন অহাৰ পূৰ্বে আৰু এটা বিশেষ সংকেত আপোনালোকে লাভ কৰিব। তুলসী গছ যদি আপোনালোকৰ ঘৰত আছে শুকাই যোৱা। যদি ঘৰত সেউজীয়া তুলসী গছজোপা হঠাতে যদি শুকাবলৈ ধৰি আছে লাহে লাহে, তেন্তে বুজিব যে বেয়া সময় আপোনালোকৰ বাবে আহি আছে। হঠাৎ আপোনালোকে তুলসী গছ শুকাই যোৱাটো অশুভ বুলি গণ্য কৰা হয়। গতিকে আপোনালোকে এইটো এটা লক্ষণ দেখিবলৈ পাব বা সংকেত আপোনালোকে লাভ কৰিব। যদি প্ৰতিদিনে কোনো ব্যক্তিৰ ঘৰত একে ঠাইতে বান্দুলি সমাৱেশ হয়, তেন্তে সেয়াও শুভ লক্ষণ বুলি গণ্য কৰা নহয়। বিশ্বাস কৰা হয় যে ব্যক্তিজনৰ ঘৰত অধিক ঋণাত্মক শক্তিৰ সৃষ্টি হৈছে, যাৰ বাবে কোনোবাই আৰ্থিক, মানসিক, শাৰীৰিক বা পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। আৰু এটা বিশেষ সংকেত হৈছে সোণৰ বস্তু হেৰাই যোৱা। আমি সদায় বয়োজ্যেষ্ঠসকলৰ পৰা শুনি আহিছোঁ যে সোণ ৰূপ বা আপোনালোকৰ যদি অলংকাৰ আছে সৰি পৰাটো অশুভ বুলি গণ্য কৰা হয়। কাৰণ ইয়াৰ পৰা আপোনালোকৰ বিশেষকৈ তৈয়াৰী সোণ বা গহনাই ঘৰলৈ সমৃদ্ধি আনে। আৰু এনে পৰিস্থিতিত যদি সোণ আপোনালোকৰ হেৰাই গ'লে বিশেষকৈ ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰে বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, এইটো এটা আপোনালোকৰ বেয়া লক্ষণ বুলি ক'ব পাৰি। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। ভগৱানে দিয়া আৰু এটা বিশেষ সংকেত ঘিউৰ পতন। জ্যোতিষৰ মতে হাতৰ পৰা ঘিউ সৰি পৰিলে সেয়া অশুভ লক্ষণ বুলি কোৱা হয়। ভৱিষ্যতে অশুভ ঘটনা ঘটিবলৈ গৈছে তাৰ এটা লক্ষণ বুলি কৈছে। গতিকে আপোনালোকে চাকি বন্তিও যদি জ্বলাই কেতিয়াবা হঠাৎ যদি চাকি বন্তি গছ তৎক্ষণাত নুমাই যায়, এইটো এটা অশুভ সংকেত বুলি কৈছে। আৰু এটা বিশেষ সংকেত হৈছে আপোনালোকৰ ঘৰত বা ওচৰত কুকুৰটোৱে কোনো কাৰণ নোহোৱাকৈ হঠাতে কান্দিবলৈ আৰম্ভ কৰে, তেন্তে বুজিব যে ভৱিষ্যতে বা আগন্তুক আহি থকা দিনবোৰত আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কোৱা হয় যে ঘৰতে আৰতি কৰাটো অতি ইতিবাচক বুলি গণ্য কৰা হয়। কিন্তু যদি আপোনাৰ লগত বাৰে বাৰে এনেকুৱা হৈছে যে আপুনি সাৱধানতাৰ প্ৰয়োজন, এইটো এটা ইংগিত বা আপোনালোকৰ বেয়া সময় আৰম্ভ হ'বলৈ লৈছে। জ্যোতিষৰ মতে যদি কোনো আপোনালোকৰ যদি টিকটিকিয়ে বা জেঠীয়ে ঘৰত যুদ্ধ কৰে, কাজিয়া কৰি থাকে দুটা, তেন্তে আপোনালোকে বুজিব যে আপোনালোকৰ বাবে অশুভ সংকেত বুলি কৈছে। এয়াও আপোনালোকৰ বেয়া সময় অহাৰ লক্ষণ বুলি কৈছে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। জ্যোতিষৰ মতে যদি হঠাৎ বহুত কলা নিগনি এজন ব্যক্তিৰ ঘৰত বৃহৎ সংখ্যাত আহিবলৈ ধৰে বা আৰম্ভ কৰে, ইয়াৰ পৰা বুজা যায় যে ভৱিষ্যতে আপোনালোকৰ ওপৰত বা আহি থকা দিনত কিবা এটা ডাঙৰ দুৰ্যোগ আহিব পাৰে। জ্যোতিষৰ মতে যদি হঠাৎ বহুত কলা নিগনি আপোনালোকৰ ঘৰত আহিছে বা আহিবলৈ আৰম্ভ কৰে, ইয়াৰ পৰা বুজা যায় যে ভৱিষ্যতে আপোনালোকৰ ওপৰত কিবা এটা ডাঙৰ দুৰ্যোগ আহিব পাৰে। গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে। কোনো টিকটিকিয়ে ঘৰত যুদ্ধ কৰে, তেন্তে ইয়াকো অশুভ বুলি গণ্য কৰা হয়। ইয়াতো বেয়া সময়ৰ লক্ষণ বুলি কৈছে। যদি আপুনি কিবা ভাল কামৰ বাবে যদি ঘৰৰ পৰা ওলাই গৈছে, তেন্তে প্ৰথমে সোঁ ভৰিখন উলিয়াই লওক। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত নিজৰ ঘৰৰ মূল দুৱাৰখনত চুই প্ৰণাম কৰিব লাগে। ইয়াৰ ফলত আপোনালোকৰ যাত্ৰাও শুভ হৈ পৰে আৰু আপোনালোকৰ যি কাম আছে সেইখিনি ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। গতিকে এই কামটো কৰিবলৈ একেবাৰে নাপাহৰিব। মিঠাই খাওক, তাৰপিছত এই কামটো কৰক। অৰ্থাৎ কৈছে যে ঘৰৰ পৰা ওলাই যাওঁতে যদি কিবা মিঠাই খাইছে, তেন্তে অলপ নিমখ আপোনালোকে চেলেকি লওক। বিশ্বাস অনুসৰি মিঠাই খাই বাহিৰলৈ ওলাই যোৱাটো শুভ বুলি গণ্য কৰা নহয়, কিন্তু অলপ যদি নিমখীয়া অলপ বস্তু খাই যায়, নিমখীয়া আৰু অলপ মিঠা, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হয় বুলি বিশ্বাস কৰা হয়।
বেয়া কথা নক'ব। কোনো শুভ কামৰ বাবে ঘৰৰ পৰা যদি আপোনালোকে ওলাই যাব ধৰিছে আৰু এনে স্থলত ঘৰৰ পৰা ওলোৱাৰ আগতে কাজিয়া নকৰিব কেতিয়াও। গতিকে কেতিয়াও বেয়া বা অশুভ কথা ক'ব নালাগে ঘৰৰ পৰা ওলাই যোৱা মুহূৰ্তত। এনে কৰিলে আপোনালোকৰ কামখিনি সিদ্ধি নহয় বুলি বিশ্বাস কৰা হয়। গতিকে এই দিশটোৰ প্ৰতি ধ্যান ৰাখিব। ঘৰৰ মানুহ বা আপুনি হ'লেও ঘৰৰ পৰা যদি ওলাই যাব বিচাৰিছে ভাল এটা কামৰ বাবে, ওলাই যোৱা আগমুহূৰ্ততে আপোনালোকে কেতিয়াও ঘৰৰ মানুহক বেয়া ব্যৱহাৰ নকৰিব, কাজিয়া নকৰিব, বিশেষকৈ বেয়া কথা বা অশুভ কথা ক'ব নালাগে, নহ'লে আপোনালোকৰ কামখিনিৰ ক্ষেত্ৰত বাধা আহে বুলি বিশ্বাস কৰা হয়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি আপোনালোকে নতুনকৈ যদি আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, জয় মা লক্ষ্মী।